জইণ্ট টাস্ক ফ'ৰ্চ হিচাপে ইয়াত আছোঁ আৰু সেইকাৰণে যে আপুনি যিটো ক'লে নৱবৰ্ষৰ এই আৰু কিছু ক্ষণ বাকী আছে, এইটোৱেই আমাৰ আশা বা এইটোৱে আমাৰ অসমবাসীৰ প্ৰতি এইটোৱে আমাৰ অনুৰোধ যাতে নৱবৰ্ষটো সকলোৱে যাতে ভালকৈ পালন কৰিব পাৰে আৰু সেইটোৰ কাৰণে তেওঁলোকৰ পথ সুৰক্ষাটোৰ কাৰণে আমি ইয়াত আছোঁ আৰু সেইকাৰণে আমি যিটো ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ এগেইনষ্টত আমি চেকিং কৰি আছোঁ। কাৰণ মানুহৰ প্ৰতি বছৰ আমি দেখিছোঁ যে আমাৰ এক্সিডেণ্টৰ কাৰণে বহুত মানুহৰ মৃত্যু হয় বা বহুত মানুহ ঘূণীয়া হ'বলগীয়া হয়, বহুত পৰিয়াল ধ্বংস হৈ যায়। গতিকে মানুহে যাতে মদ খাই পেলাই যাতে গাড়ী চলাবলৈ যাতে সাহসটো নকৰে, কোনো যাতে সাহস নকৰে যাতে মই মদ খাই পেলাই গাড়ীখন চলাম, এই সাহসটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকৰ এটা ভয় উৎপন্ন কৰাটো প্ৰয়োজন হৈ যায় কেতিয়াবা। আৰু সেইটো কাৰণে এটা মেছেজ আমি সমাজক দিব বিচাৰিছোঁ যাতে আপোনালোকে কোনোবাই যদি ফূৰ্তি কৰে কৰক নৱবৰ্ষ বা হিচাপত নিউ ইয়েৰ হিচাপত, কিন্তু যাতে মদ খাই পেলাই গাড়ী নচলায়। কাৰণ কোনোবা এজন ব্যক্তি হয়তো মদ খাই গাড়ী চলাই কণ্ট্ৰল নাথাকে, কাৰো বেলেগো খুন্দা মাৰিব বা নিজেও কেতিয়াবা এক্সিডেণ্টত পতিত মৃত্যুবৰণ কৰিবলগীয়া হয়। আমি নিবিচাৰোঁ যে কাৰো এনেকুৱা জীৱন ধ্বংস হওক। গতিকে অসম চৰকাৰৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ DGP ছাৰৰ পৰা আৰম্ভ কৰি আমাৰ যিসকল শীৰ্ষ প্ৰশাসনিক বিষয়া আছে, তেওঁলোকৰ নিৰ্দেশত আমাৰ এই প্ৰতি বছৰে এই আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ এগেইনষ্টত ড্ৰাইভ চলি আছে। আৰু বঙাইগাঁও জিলাৰ আমাৰ সন্মানীয় DC ছাৰ, আমাৰ SP ছাৰৰ নিৰ্দেশনত আৰু অন্যান্য আমাৰ যিসকল বিষয়ববীয়া আছে, অন্যান্য ডিপাৰ্টমেণ্ট, এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট সকলোৱে মিলি এইটো আমাৰ ড্ৰাইভটো চলি আছে। তাত আমাৰ কেইবাটাও প্ৰভিজন থাকে। প্ৰথম কথা তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চটো চিজ কৰা যায়, তাৰোপৰি তেওঁলোকৰ ওপৰত ফাইন হৈ যায়। গতিকে সেইদিনা আমাৰ বিভিন্ন ধৰণৰ যিখিনি লিগেল প্ৰচিডিঅ'ৰ থাকে আমি সেইখিনি ফ'ল' কৰিছোঁ। আমি সেইকাৰণে জইণ্টলি আমি কাম কৰি আছোঁ গোটেইকেইটা ডিপাৰ্টমেণ্ট ইয়াতে। আগন্তুক ফেষ্টিভেল নিউ ইয়াৰ চিফ আৰু লগতে বিহুৰ ওপৰত লক্ষ্য ৰাখি বিভাগীয় নিৰ্দেশমৰ্মে আমি বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ নিৰ্দেশত আমি পুলিচ এডমিনিষ্ট্ৰেশ্যন, ট্ৰেন্সপৰ্ট আৰু এক্সাইজৰ যৌথ সহযোগত আমি এলানি ড্ৰিংকিং ড্ৰাইভ কাৰ্যসূচী পালন কৰি আহিছোঁ। ইয়াৰ এটাই উদ্দেশ্য, এই ড্ৰিংকিং ড্ৰাইভ কৰাৰ ফলত বিভিন্ন সময়ত বাহনসমূহ পথ দুৰ্ঘটনা সংঘটিত হয়, যাৰ ফলত বহুতো মানুহৰ কি হয়, খুনীয়া হয় বা কিছুমান মৃত্যুবৰণ কৰিব লগা হয়। এই ড্ৰিংকিং ড্ৰাইভৰ ফলত যাতে পথ দুৰ্ঘটনা নহয় বা পথ দুৰ্ঘটনা ৰোধ কৰিব পৰা যায়, সেইকাৰণে আমি ইয়াতে এলানি ড্ৰিংকিং ড্ৰাইভ কাৰ্যসূচী কৰি আছোঁ। আৰু এই ড্ৰিংকিং ড্ৰাইভৰ ফলত যদি কোনোবা চালকে মদ্যপান কৰি গাড়ী চলায় আমি ডিটেক্ট কৰোঁ, তেতিয়া সেই চালকৰ বিৰুদ্ধে আমি বিভাগীয়ভাৱে আমি চালান ইছ্যু কৰোঁ। লগতে সিহঁতৰ যিটো ড্ৰাইভিং লাইচেঞ্চ, সেই ড্ৰাইভিং লাইচেঞ্চটো আমি 6 মাহৰ কাৰণে ছাছপেনশ্যন কৰি দিয়া যায়। মূলতঃ আমাৰ ড্ৰিংকিং ড্ৰাইভৰ এটাই উদ্দেশ্য, অসমৰ যে দ্ৰুত কৰি যিবোৰ পথ দুৰ্ঘটনাসমূহ বাঢ়ি আহিছে, এই পথ দুৰ্ঘটনাসমূহ যাতে আমি ৰোধ কৰিব পাৰোঁ, অসমখনৰ লগতে বঙাইগাঁও জিলাখনক যাতে এখন পথ দুৰ্ঘটনামুক্ত জিলা হিচাপে গঢ় দিব পাৰোঁ, সেই উদ্দেশ্যে আমি এই ড্ৰিংকিং ড্ৰাইভ কাৰ্যসূচী এলানিভাৱে পালন কৰি আহিছোঁ। আমি উচ্চ স্তৰৰ যিবোৰ বাইক বা দুচকীয়া বা চাৰিচকীয়া বাহন চলাই আমাৰ ইণ্টাৰচেপ্টাৰ আছে, ইণ্টাৰচেপ্টাৰৰ আমি স্পীড গেন থাকে, সেই স্পীড গেন আমি সেই তীব্ৰ গতিবোৰ আমি ডিটেক্ট কৰিব সক্ষম হ'লে ডিটেক্ট কৰোঁ। ডিটেক্ট তেওঁলোকৰ এগেইনষ্টে আমি ফাইন চালান ইছ্যু কৰা হয়। আৰু যিবোৰ আমি ধৰিব নোৱাৰোঁ সেইবোৰক আমি ডিটেক্ট কৰিব নোৱাৰোঁ, সেইবোৰতো যাব দিয়া হয়। আমি বিশেষকৈ আমি ৰাস্তাটো অহৰ্নিশে আমি ডিউটি আমি কৰ্তব্য পালন কৰোঁ। আৰু এই যিবোৰ বাইক চালক আছে, সেইবোৰ ডিটেক্ট কৰিলে আমি এইবোৰ বিভাগীয়ভাৱে বিভিন্ন ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰোঁ।